আৰোগ্য হ'ল আৰু 4 কোভিড-19ত আক্ৰান্ত। গোলাঘাট চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হ'ল 4 আক্ৰান্তক। 4 গৰাকী পেচেণ্টক আমি ইয়াতে ডিসচাৰ্জ কৰিবলৈ সক্ষম হৈছোঁ। তেওঁলোক হ'ল হাইদৰ আলী 62 বছৰ, ৱাহিদা বেগম 30 বছৰ, ইয়াকুব আলী 51 বছৰ আৰু ৰুমা বেগম 38 বছৰ। গোলাঘাট মেৰাপানী দেৰগাঁৱত 8জনকৈ লোকৰ দেহত ধৰা পৰিছিল কোভিড-19। মাৰাত্মক কৰোনাৰ বীজাণুৰ উপস্থিতি ধৰা পৰাৰ পাছতে গোলাঘাট অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল 8জনক। অৱশেষত সম্পূৰ্ণৰূপে আৰোগ্য হৈছে 4 ৰোগী। 14 আৰু 15ৰ যোৰহাটৰ ৰিপৰ্টৰ ওপৰতে এখেতসকলক আমি ডিসচাৰ্জ দিব পাৰিলোহেঁতেন। তথাপিতো ৰাইজৰ মনত, বিশেষকৈ গোলাঘাট জিলাৰ বাকী ৰাইজৰ মাজত যাতে কোনো এটা পৰিৱেশৰ সৃষ্টি নহয়, সেইকাৰণে আমি ICMR লাহোৱাললৈকেও পঠাইছিলোঁ। লাহোৱালেও এওঁলোকক নিগেটিভ বুলি ক'লে। 3 দিনত 9 আক্ৰান্তক ডিসচাৰ্জ দিয়া হৈছে চিকিৎসালয়ৰ পৰা। এনে দ্ৰুত আৰোগ্য নিশ্চিতভাৱে সুখবৰ। আক্ৰান্তৰ সংখ্যা পূৰ্বতকৈ বৃদ্ধি পাইছে যদিও সৌভাগ্যক্ৰমে ষ্টেজ 2ত উপনীত হোৱা নাই অসম। নাই, ষ্টেজ 2টো অসমত সোমোৱা বুলি আমি এইকাৰণে ক'ব নোৱাৰোঁ যে যোৱা 20 দিনত আমি যিমান পেচেণ্ট পাই আছোঁ, আমাৰ কোৱাৰেণ্টাইন কেম্পত আগতে লৈ অহা মানুহে আমি পাইছোঁ। যেনেকৈ যোৱাকালিও আমি 2 গৰাকী যে পাইছোঁ, তেওঁলোক আমাৰ লগতে আছে, আমাৰ লগত আছে, আমি টেষ্ট কৰি আছোঁ কাৰণে পজিটিভ আহি আছে। তথাপি শংকা উদ্বিগ্নতা অব্যাহত আছে। 10-12 লাখ মানুহ অসমৰ বাহিৰত আছে। যদি ভাৰতত কোভিড শেষ নহয় আৰু তেওঁলোক যদি হটবেডৰ পৰা অসমত আহে, স্বাভাৱিকতে এটা সাংঘাতিক নতুন চিটুৱেশ্যন এটাত আমি পৰিব লাগিব। সম্পূৰ্ণৰূপে লকডাউন ঘোষণাৰ পাছত ৰাজ্যৰ ভিতৰতে ইখন জিলাৰ লোক সিখন জিলাত আবদ্ধ হৈছে। এই ক্ষেত্ৰত বিশেষ ব্যৱস্থা ল'ব ৰাজ্য চৰকাৰে। নিজ নিজ ঘৰলৈ আহিব পাৰিব ৰাজ্যৰ আন জিলাত আবদ্ধ লোক। 20 এপ্ৰিলৰ পিছত ল'ব সিদ্ধান্ত। মাত্ৰ এবাৰৰ বাবে দিয়া হ'ব সুযোগ। আমি 20 তাৰিখৰ পিছত পৰিৱেশ চাই অসমৰ ভিতৰত য'ৰ মানুহ বেলেগ জিলাৰ মানুহ বেলেগ জিলাক আছে, তেওঁলোকক এবাৰ আমি অহা যোৱাৰ অনুমতি এটা দিম বুলি তেনেকুৱা এটা আমি চিন্তা কৰি আছোঁ। কিন্তু এই সময়ত ৰাজ্যৰ স্বাস্থ্য বিভাগৰ বাবে আটাইতকৈ প্ৰয়োজনীয় কথাই হ'ল স্বাস্থ্যসেৱা। সেইখনৰ পাছত সিখন চিকিৎসালয়ৰ পৰিস্থিতি বুজ লৈছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। স্বাস্থ্য বিভাগে আনিব ৰেপিড টেষ্টিং কিট। 10 মিনিটতে গম পাব কৰোনা আক্ৰান্ত হয় নে নহয়। চীনৰ পৰা আহিব এইসমূহ কিট। ৰেপিড টেষ্টৰ অৰ্ডাৰ দিছোঁ, য'ত এজন পেচেণ্ট যোৱাৰ পিছত তেওঁৰ ব্লাডটো ল'ব আৰু 10 মিনিটৰ ভিতৰতে এইটো এটা প্ৰথম প্ৰমাণ এটা হ'ব যে মানুহজনৰ কোভিড-19 আছে বা নাই। এই গোটেই টেষ্ট কিটবিলাক চাইনাৰ পৰা আহিব। যোৱা পৰহি ভাৰত চৰকাৰে অৰ্ডাৰ প্লেচ কৰা 3.5 লাখ কিট আহি পালে। কেৱল কোভিড-19 নহয়, চিকিৎসাৰ বাবে অহা আন ৰোগীৰ ক্ষেত্ৰতো চিকিৎসকে প্ৰয়োজনত ব্যৱহাৰ কৰিব পাৰিব PPE কিট। এতিয়া আমি মেডিকেল কলেজক এটা নিৰ্দেশ দিছোঁ যে কোনোবা আহিলে আপোনালোকে যদিও কোভিডৰ কাৰণেহে PPE কিট ইউজ হয়, আপোনালোকেও PPE কিট ব্যৱহাৰ কৰি পেচেণ্টজনক অন্ততঃ প্ৰাথমিক চিকিৎসাটো আৰম্ভ কৰক। এনেদৰে একেদিনাই স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইখনৰ পাছত সিখন চিকিৎসালয়ত উপস্থিত হৈ বুজ লৈছে পৰিস্থিতিৰ। তাৰ মাজতে ৰাজ্যৰ কৰ্মচাৰীৰ দৰমহা প্ৰসংগত উল্লেখ কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এতিয়ালৈকে যোৱা মাহৰ দৰমহাখিনিটোতো আমি দিলোঁ। অহা মাহৰ দৰমহাখিনি দিয়াৰ কাৰণে বিভিন্ন ধৰণে চেষ্টা চলি আছে। 25 তাৰিখৰ পিছত পৰিৱেশটো গম পাম যে আমি কি অৱস্থাত আছোঁ। গোলাঘাটৰ পৰা গিৰিন বৰা, ডিফুৰ পৰা দীপেন বৰা, প্ৰাগ নিউজ।